মোবাইলত দেখা আৰু নিজে সাক্ষাৎ গৈ দেখা এটা মজাই বেলেগ। ভবামতিকা বাবাক দৰ্শন কৰিলোগৈ। অৱশেষত আমি এয়া মন্দিৰ আহি পাই গলোহি। এয়া মন্দিৰ ভাগৰ অগ্নিনাভ বাবাৰ মন্দিৰ ভাগৰ বহিভাগ চাওক। ইয়াতে মানে দোকানত সকলোখিনি পাব, যি বাবাক অৰ্পণ কৰিব লাগে সকলোখিনি পাব। মই এয়া লৈ ল'লোঁ। মোক দিছে গংগা জল আৰু বেলপাত, তেল, মিঠাতেল আৰু সকলোখিনি দিছে। এতিয়া অগ্নিনাভ বাবাৰ প্ৰতি থকা ভক্তসকলৰ মনত যি বিশ্বাস, সেই বিশ্বাসতে আহিছে ভক্তসকলৰ সমাগম চাওক। ময়ো অগ্নিনাভ বাবাক পূজা অৰ্পণ কৰি পেলাই এয়া প্ৰসাদ বিতৰণ কৰিছিলে। প্ৰসাদো ল'লোঁ, এয়া পায়স। তো ভিডিঅ' ভালকৈ কৰিব নহ'ল আৰু সমাগম চাগে লাইন পাতি আছে। আৰু মন্দিৰ ভাগৰ বহি ভাগত অৰ্থাৎ গেটৰ ওচৰত চাওক ভিক্ষাৰী কেইজনমান বহি আছিল। আৰু সেই বাবাৰ ভক্তসকলে আহি পেলাই তেওঁলোকক কিছু খাদ্য অৰ্পণ কৰি পেলাই তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ থকা কিছু মুহূৰ্ত মই আপোনালোককো দেখাইছোঁ। এয়া চাওক, মোৰ দেখি পেলাই বহুত ভাল লাগিল মানে দেই। দেখি ভাল লগাৰ বাবেই মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ।